যিহেতু ইয়াতো পথ নিৰ্মাণ কৰা হৈছে, গতিকে পথৰ কাৰণে মাটি কঢ়িয়াই আছে। আৰু এই দলংখন আপোনালোকে চাওক, বহু দূৰলৈকে পিয়েৰ নিৰ্মাণ কৰা হৈছে, পিয়েৰৰ সমান্তৰালকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াত যদি আপোনালোকে চাই, ইয়াত দেখা পাব, এই আপোনালোকে চাওক, ইয়াতে যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰ পিয়েৰ কেপৰ ওপৰত উঠোৱা হৈছে। আপোনালোকে চাওক, খুব সুন্দৰকৈ উঠোৱা হৈছে আৰু বৰ্তমান কাম চলি আছে। মই যিহেতু একেবাৰে ওচৰলৈ যাব পৰা নাই, গতিকে ওচৰৰ পৰা দেখুৱাব পৰা নাই, অকণমান দূৰৰ পৰাই দেখুৱাই আছোঁ। আপোনালোকে চাওক, ইয়াতে কাম চলি আছে। এই যিখন আপোনালোকে মাজুলীৰ দিশত এইখন আউনীবাৰী গাঁও, আৰু আউনীবাৰী গাঁৱৰ এই আপোনালোকে ট্ৰেইনখন যে দেখা পাইছে, তাতে এটা খুঁটা আৰম্ভ কৰা হৈছে। আৰু তাৰ পাছত আপোনালোকে দেখা পোৱা এই নদীখন হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুত কেইদিনমান নহয়, আচলতে ডেৰমাহ দুমাহমানৰ আগত আপোনালোকে এই লোৰ দলংখন নিৰ্মাণ কৰা দেখা পাইছিল। আৰু এই লোৰ দলংখন নিৰ্মাণ এইকাৰণেই কৰিছিল, এই নদীৰ বুকুত যি ৱেল ফাউণ্ডেশ্যনৰ কাম আছে, সেই ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিবৰ কাৰণে এই লোৰ দলংখন নিৰ্মাণ কৰা হৈছিল। আৰু আমি বৰ্তমান দেখা পাইছোঁ, এই দলংখনৰ কাম বহুখিনি আগবাঢ়িল। আৰু ইয়াতে আমি দেখা পাইছোঁ, ইয়াতে এইটো ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। তাত আপোনালোকে কৰ্মীসকলে বৰ্তমান কাম কৰি আছে, আপোনালোকে দেখা পাইছে। তাতে এটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হ'ল। আৰু এই মাজৰ যি অংশ, তাতে এটা ৱেল ফাউণ্ডেশ্যনৰ কাম বৰ্তমানেও কৰিবলৈ বাকী আছে। সেইটোৱে এই দলংখনৰ কাম কৰিব লগা আছে। বাকী আপোনালোকে ইমূৰৰ পৰা সিমূৰলৈকে যদি চাই, সকলোতে ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গ'ল। ৱেল ফাউণ্ডেশ্যনৰ পাছত ৱেল কেপ, পিয়েৰ কেপ এনেদৰে কাম কৰা হ'ল। আৰু সিপাৰত যদি আমি যাওঁ, সিপাৰত আমি দেখা পাইছোঁ, ইয়াৰ পৰাই দেখা পাইছোঁ, অৱশ্যে কেমেৰাত হয়তো আপোনালোকে দেখা নাপাব পাৰে। সিপাৰত আমি দেখা পাইছোঁ, তাতে যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰো ইতিমধ্যে ওপৰত উঠোৱা হৈছে, সেয়াও দেখা পাইছোঁ। গতিকে সিপাৰলৈ গৈ মই সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, এই যি মাজৰ অংশ, ইয়াতে এটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছে। এই দলংখনৰ এইটো অন্তিমটো ৱেল ফাউণ্ডেশ্যনৰ কাম। এই কামটো কৰাৰ পাছত এই দলংখনত আৰু ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা নাথাকে। আৰু সিপাৰে আপোনালোকে চাওক, বালিৰ এটা প্লেটফৰ্ম দেখা গৈছে, ডাঙৰ এটা প্লেটফৰ্ম দেখা গৈছে। আৰু সেই প্লেটফৰ্মতে কেইবাটাও ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। আৰু আপোনালোকে সেয়া দেখা পাইছে, ক্ৰেনৰ সহায়ত সেই ৱেলটোৰ পৰা মাটি উলিয়াই থকা, সেয়া আপোনালোকে দেখা পাইছে। মই দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এই যে বালিৰ প্লেটফৰ্মটো আপোনালোকে দেখা পালে, এই বালিৰ প্লেটফৰ্মটো ইয়াত যিখন চেণ্ড পাম্পৰ সহায়ত নদীৰ বুকুৰ পৰাই বালি উঠাই এই প্লেটফৰ্মটো নিৰ্মাণ কৰে। আৰু এই প্লেটফৰ্মটো নিৰ্মাণ কৰাৰ পাছত তেওঁলোকে ৱেল ফাউণ্ডেশ্যনৰ কাম আৰম্ভ কৰে। এনেদৰেই কাম তেওঁলোকে কৰি আছে, মই দেখুৱাই আছোঁ, আপোনালোকে দেখা পায়ে আছে। আৰু পুনৰ কৈছোঁ, সেই ৱেলৰ পৰা এই যিখন ক্ৰেন আপোনালোকে দেখা পাই আছে, এই ক্ৰেনখনৰ সহায়ত এনেদৰে এইটো ক্ৰেনখন এনেকৈ ৱেলৰ ভিতৰলৈ, এই যিটো ক্ৰেনৰ এই আগত এইটো কি বুলি কয় মই ইমান ভালকৈ নাজানো, সেইটো তেনেকৈ ভিতৰলৈ সুমুৱাই দিয়া হয়। আৰু ভিতৰৰ পৰা সেই মাটি উঠাই আনি এনেকৈ বাহিৰলৈ উলিয়াই দিয়ে। এনেদৰে কাম কৰি আছে। পুনৰ কৈছোঁ, নদীৰ বুকুৰ পৰাই বালি উঠাই ইয়াত এই ডাঙৰ ডাঙৰ প্লেটফৰ্মবিলাক নিৰ্মাণ কৰিছে। প্লেটফৰ্মতে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি আছে। আৰু এই দলংখনৰ বৰ্তমান আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈ গৈছে। এটা মাত্ৰ বাকী আছে, এই মাজ অংশত এটা বাকী আছে। সেই কামটো কৰাৰ পাছত এই দলংখনত আৰু ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা নাথাকে। আৰু সিপাৰলৈ যদি চাওঁ, ইয়াৰ পৰাই মই দেখা পাইছোঁ, সেই আপোনালোকে দূৰত অকণমান দেখা পাব, গেণ্টিক ট্ৰেইনখন আমি দেখা পাইছোঁ। তাতে যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰ তাতে উঠোৱা হৈছে, সেয়া দেখা পাইছোঁ। আৰু ধূনাগুৰি খনিকৰ গাঁৱৰ ফালে আমি আগতেই দেখা পাইছিলোঁ, তাতে PSC আই গাৰ্ডাৰ তাতে নিৰ্মাণ কৰি থকা হৈছিল। অৱশ্যে উঠাইছে নাই নাজানো, আজি তালৈকে যাম, সেয়া সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাতে যিটো পিয়েৰ কেপ সেই সময়ত নিৰ্মাণ কৰি আছিল, PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰি আছিল। আৰু PSC বক্স গাৰ্ডাৰ তেওঁলোকৰ যিটো কেম্প আছে, সেই কেম্পৰ ফালে নিৰ্মাণ কৰি থকা দেখা পাইছিলোঁ। আৰু আজি ইয়াৰ পৰাই আমি দেখা পাইছোঁ, সেই PSC বক্স গাৰ্ডাৰ ওপৰত উঠাইছে। গতিকে সিপাৰলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। মই সিপাৰত গৈ কিমান দলংখনৰ কাম কৰা হৈছে, কামৰ কিমান অগ্ৰগতি, সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
ইতিমধ্যে আহি লখিমপুৰৰ যি ঐতিহাসিক ধূনাগুৰি ঘাট, সেই ধূনাগুৰি ঘাট পালোহি আৰু ইয়াত আপোনালোকে দেখা পাইছে নদীৰ বুকুত আপোনালোকে দেখা পাইছে চাওক ডাম্পাৰে মাটি কঢ়িয়াই আছে, পথৰ কাৰণে মাটি কঢ়িয়াই আছে। যিহেতু ইয়াতো পথ নিৰ্মাণ কৰা হৈছে, গতিকে পথৰ কাৰণে মাটি কঢ়িয়াই আছে। আৰু এই দলংখন আপোনালোকে চাওক বহু দূৰলৈকে পিয়েৰ নিৰ্মাণ কৰা হৈছে, পিয়েৰৰ সমান্তৰালকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াত যদি আপোনালোকে চাই, ইয়াত দেখা পাব, এই আপোনালোকে চাওক ইয়াতে যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰ পিয়েৰ কেপৰ ওপৰত উঠোৱা হৈছে। আপোনালোকে চাওক খুব সুন্দৰকৈ উঠোৱা হৈছে আৰু বৰ্তমান কাম চলি আছে। মই যিহেতু একেবাৰে ওচৰলৈ যাব পৰা নাই, গতিকে ওচৰৰ পৰা দেখুৱাব পৰা নাই, অকণমান দূৰৰ পৰাই দেখুৱাই আছোঁ। আপোনালোকে চাওক ইয়াতে কাম চলি আছে। হালধীয়া ৰঙৰ যিখন আপোনালোকে মেচিন বুলিয়ে কৈছোঁ, এই মেচিনটো দেখা পাইছে, এইটো হৈছে গ্ৰেণ্টি ক্ৰেন। আৰু এই গ্ৰেণ্টি ক্ৰেনৰ সহায়ত এই বক্সবিলাক ওপৰলৈ উঠোৱা হয় আৰু উঠাই ওপৰত এনেকৈ ইনষ্টল কৰা হয়। আপোনালোকে চাওক এনেদৰে ইনষ্টল কৰা হয়। আৰু এই যি PSC বক্স গাৰ্ডাৰ, এই গাৰ্ডাৰবিলাকৰ দুয়োটা মূৰত কিছুমান ঘাট থাকে। কোনোটো মূৰত ঘাটটো ভিতৰলৈ সোমাই থাকে, কোনোটো মূৰত ঘাটটো বাহিৰলৈ ওলাই থাকে। বাহিৰলৈ ওলাই থকাটো ভিতৰলৈ সোমাই থকাটো তাত সোমাই যাব। এনেদৰে ঘাটে ঘাটে যেতিয়া মানে টানি দিব, দুইফালৰ পৰা টানি দিব, তেতিয়া ঘাটে ঘাটে সোমাই যাব। আৰু ইয়াতে কেবুল ফিট কৰা হ'ব। আপোনালোকে যদি এই বক্সবিলাক চাই তেতিয়া দেখা পাব ইয়াতে বহুত ফুটা থাকে, 24-25টালৈকে ফুটা থাকে। সেই তাতে কেবুল ফিট কৰা হ'ব। এনেদৰে এই দলংখন নিৰ্মাণ কৰা হ'ব। আৰু মই এইফালে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক এনেদৰে এই দূৰলৈকে আপোনালোকে য'ত এই সৰু পিয়েৰ কেপটো দেখা পাইছে, প্ৰায় তাৰ পৰাই এই দলংখনৰ এইটো PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব নদীৰ সিপাৰলৈকে। য'ত মাজুলীৰ দিশত যিখন আউনীবাৰী গাঁও আপোনালোকক মই দেখুৱাইছিলোঁ অলপ আগতে, সেই আউনীবাৰী গাঁৱলৈকে যিহেতু এইটো নদীৰ অংশ, এই নদীৰ অংশটোত PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু এইফালে যদি চাওঁ, এই ধূনাগুৰিৰ পৰা সিফালে ধূনাগুৰি খনিকৰ গাঁৱলৈকে যিখন দলং হ'ব, পথৰ ওপৰত দলং হ'ব, সেই পথৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হ'ব, সেই দলংখন PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। অৰ্থাৎ এই দলংখন PSC বক্স গাৰ্ডাৰ আৰু PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। মই কৈছোঁৱে 2040 মিটাৰ এই দলংখনৰ মুঠ দৈৰ্ঘ্য। আৰু যিহেতু মাজুলীৰ চেলেক ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখন ইতিমধ্যে সেই দলংখনৰ কাম 90% সম্পূৰ্ণ হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু তাতে যিসকল কৰ্মীয়ে কাম কৰি আছিল বা যিসমূহ যান বাহন তাত ব্যৱহাৰ কৰা হৈছিল, সকলোবিলাক যিহেতু ইয়ালৈকে লৈ অহা হৈছে, কৰ্মী সকলো ইয়ালৈ আহিছে। আৰু ইয়াত এতিয়া আমি দেখা পাইছোঁ দ্ৰুত গতিত কাম চলি আছে। এই গতি যদি অব্যাহত থাকে আৰু কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে বা কোনো কাৰণত কাম যদি বন্ধ কৰিব লগা নহয়, তেতিয়া আপোনালোকে দেখা পাব বৰ্তমান ফাগুন, ইংৰাজী মাহ বৰ্তমান ফেব্ৰুৱাৰী, মাৰ্চ এপ্ৰিল মে' মাহ মানলৈকে আপোনালোকে এই দলংখনৰ দলং লগা এটা ৰূপ দেখা পাব। আৰু সেয়া কিছু দূৰত আপোনালোকে চাওক, এইটো সৰুকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু কিছু দূৰত আপোনালোকে দেখা পাইছে ডাঙৰ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ এই লখিমপুৰ দিশত যিটো কেম্প আছে, কেম্পৰ ফালে আমি দেখা পাইছোঁ PSC আই গাৰ্ডাৰেই হওক বা PSC বক্স গাৰ্ডাৰেই হওক বহুত নিৰ্মাণ কৰি থৈছে। আৰু সেইসমূহ ইয়াতে যেতিয়া ইয়াতে লগোৱা হ'ব, লগোৱাৰ লগে লগে এটা দলং লগা ৰূপ দেখা পাব আপোনালোকে। আৰু মই সিপাৰ দেখুৱাইছিলোঁ, সিপাৰ নদীৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম আছে, সেই কামো বৰ্তমান চলি আছে। কেৱল এটা ৱেল ফাউণ্ডেশ্যনৰ কাম আছে। সেই কাম হোৱাৰ পাছত এই দলংখনত আৰু ৱেল ফাউণ্ডেশ্যনৰ কাম নাই। আপোনালোকে দেখাই পাইছে ৱেলৰ পাছত ৱেল কেপৰ পাছত পিয়েৰৰ পাছত বৰ্তমান পিয়েৰ কেপ লগাইছে। আৰু ইয়াত আপোনালোকে দেখা পাইছে পিয়েৰ কেপৰ ওপৰত এই PSC বক্স গাৰ্ডাৰ ইতিমধ্যে লগোৱা হৈছে। ইয়াতে মই 20টা দেখা পাইছোঁ, মানে আৰু 2টা লগোৱা নাই, গতিকে সেই 2টা লগালে 20টা হ'ব। গতিকে এনেদৰে এই কামখিনি চলি থাকিব। আৰু এই দলংখনো আমি আশা কৰিছোঁ এই মাজুলীৰ চেলেক ঘাটত যিখন দলং আমি দেখিছিলোঁ, তাতে দ্ৰুতগতিত কাম চলিছিল। আৰু দ্ৰুতগতিত কাম চলাৰ ফলত 2 বছৰতে দলংখনৰ দলং লগা এটা ৰূপ আমি দেখা পাইছিলোঁ। আৰু ইয়াত কিছু কাম লেহেমীয়া হৈ আছিল, যিহেতু ইয়াৰ কৰ্মীসকলে তাতেই কাম কৰি আছিল। আৰু
বৰ্তমান তাৰ পৰা ইয়ালৈ কৰ্মীসকল গুচি আহিছে আৰু তাত ব্যৱহাৰ কৰা যান বাহনসমূহ ইয়ালৈকে লৈ অনা হৈছে আৰু দ্ৰুত গতিত ইয়াত কাম চলা বৰ্তমান আমি দেখা পাইছোঁ। বৰ্তমান খৰালি, গতিকে কাম অতি সোনকালে হ'ব বুলি আমি আশাবাদী। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।